তাত নতুন কি কথা আছে? তাত একো আপত্তি নাই, কাৰণ মোৰ ধৰ্মীয় মেৰুকৰণটো কি হল যে হিন্দুক অপমান কৰাটো নহব। সেইটো যদি মেৰুকৰণ হয় মই মেৰুকৰণ কৰিমেই। হিন্দুৰ অধিকাৰৰ কাৰণে মাত মাতাটো ধৰ্মীয় মেৰুকৰণ নেকি? কোনোবা অখিল গগৈ কামাখ্যা মন্দিৰত যোৱা আজিলৈকে দেখিছে? তেওঁ যে নামাজ পঢ়িব যায় তেওঁ কামাখ্যা মন্দিৰত কিয় নাযায়? সেইটো মেৰুকৰণ নহল নেকি? মইতো সদায় কৰো, মইতো এতিয়াও নাছিলো, মইতো নাছিলো। আৰে মই যে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰালো 12,000 নচুৱালো, এইটো কি হল? ৱৰ্ল্ড ৰেকৰ্ড যে হল এইটো কি হল? সেইকাৰণে আজি 14 তাৰিখত আমি কৰিছিলো। বিহুক গোটেই বিশ্ব মানচিত্ৰত লৈ যোৱা ব্যক্তিজন কোন? নৰেন্দ্ৰ মোদী আৰু অলপ চলপ মই, অলপ চলপ আমাৰ বিহুৱা বিহুৱতী 12,000। আমি এইটো লৈ গলো। লাচিত বৰফুকনক কোনে কৰিলে? বিশ্ব দৰবাৰত। গতিকে আমাক এইবিলাক কৈ লাভ নাই। আৰু মোক যদি গালি পাৰে অসমীয়া মানুহে 2-এটা ভোট দিবলগীয়া কংগ্ৰেছকো নিদিয়া হ'ব, কাৰণ সকলো মানুহে জানে যে মই চিম্পলি কৰি গৈ আছো। CM হোৱাৰ পৰা মই ক'ব গ'লে এদিনো ভালকৈ খোৱা নাই, খালি কামে কৰি আছো। সেইকাৰণে মোক গালি গালাজ কৰিলে, যোনে মোক গালি গালাজ কৰে তাৰ ক্ষতি হ'ব। মোক গালি গালাজ নকৰিলে 2-4টা ভোট পাব পাৰে। এতিয়া যে যদি কৰবাত অখিল গগৈ 2টা ভোট পালেহেঁতেন, মোক যিমানে গালি পাৰিব আৰু গালিবোৰ আপোনালোকে ভাল কৰি পাব্লিছ কৰি দিব। এতিয়া যি 2-এটা ভোট পোৱাও ইচ্ছা আছে, বাইদেউ মামা ভাগিন কোনেও নিদিব। যামতো, মইতো যামেই। গৈ মই কম যে যেনে তেনে ইয়াক জিকাই দিয়ক, গড়বিলাক বাচি থাকক। মইতো ধুবুৰীত যাম ৰকিবুল হুছেইনৰ কাৰণে প্ৰচাৰ চলাব, যে এওঁক ভোট দিয়ক যাতে কাজিৰঙাত গড়বিলাক শান্তিত থাকিব পাৰে। এইটোকে মই কলো নাই। সেইকাৰণে মই যেনেকে আজি 3 বছৰ কভিডৰ সময়ৰ পৰা দিনে ৰাতিয়ে মানুহৰ লগতে লাগি আছো, ৰেষ্টটো মই লোৱাই নাই। গতিকে মোক গালি গালাজ কৰিলে যিকেইটা ভোট পাবলগীয়া আছিল এইকেইটাও নোহোৱা হ'ব। আপুনি লাখপতি বাইদেউৰ কথা কৈছে, বিভিন্ন আঁচনিৰ কথা কৈছে, নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে, যাৰ কাৰণে তেওঁলোকে নিৰ্বাচনী আচৰণ বিধি পঢ়িব নাজানে। গেৰেণ্টিবোৰ কি হয়? তাৰমানে তেওঁলোকে কোৱাবোৰ ভাতৰ মান আৰু আমি কোৱাবোৰ কাউৰীৰ মান, সেইটোহে হ'ল। তেওঁলোকে যে গেৰেণ্টি কাৰ্ডখন পঢ়ি থাকে, অমুকক অমুক দিম, তমুকক তমুক দিম, সেইখন কি হয়? সেইখন কি ভাতৰ মান? আমাৰ কাম নাই, আমি দিব নোৱাৰো, তেওঁলোকে দিব। চৰকাৰ আমি আছে, আমি দিম নে তেওঁলোকে দিব? চৰকাৰত নাথাকা পাৰ্টিয়ে যদি দিম বুলি ক'ব পাৰে, চৰকাৰত থাকা পাৰ্টিয়ে দিম বুলি কিয় ক'ব নোৱাৰে? মোক এইটো কথা বুজাই দিয়কচোন। আৰু আমিতো মিছা কথা নকওঁ। 1 লাখ চাকৰি দিম বুলি কৈছিল তো দিলো, অৰুণোদয় দিম বুলি কৈছিল তো দিলো। আমাক কোনো মানুহেতো অবিশ্বাসো নকৰে। আৰু আমি লিমিটত কওঁ, আমি কওঁ যে লাখপতি বাইদেউক 10,000 দিম, আমিতো 1 লাখ দিম বুলি কোৱা নাই। আমি লিমিটত কথা কওঁ, আৰু যিটো কৰিব